নমস্কাৰ প্ৰথমটো বাতৰি হৈতে ষ্টুডিঅ'ৰ মধ্যত মই নৱগগৈ আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক খেদিব লাগে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ধৰ্মীয় সংখ্যালঘু ভাষী সংখ্যালঘুক বিজেপি চৰকাৰে প্ৰবঞ্চনা কৰিছে, গতিকে আমি সকলো ৰাইজ একত্ৰিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক খেদিব লাগিব। কংগ্ৰেছে প্ৰগতিশীল কৰ্মশীল এখন বৰ অসমৰ কথা চিন্তা কৰিছে বুলি এনেদৰে বিজেপিৰ বিৰুদ্ধে হৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে আৰু কি কৈছে বা কেনেদৰে সমালোচনা কৰিছে ভাৰতীয় জনতা পাৰ্টিক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছোঁ। এটা পলিটিক্যাল ডাঙৰ খবৰ, ৰাজনীতিৰ ডাঙৰ খবৰ যে ধৰ্মীয় সংখ্যালঘু ভাষিক সংখ্যালঘুক বিজেপি চৰকাৰে ঠগিছে বা প্ৰবঞ্চনা কৰিছে। এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আমি সকলো ৰাইজ একত্ৰিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক খেদিব লাগিব। কংগ্ৰেছে এখন প্ৰগতিশীল কৰ্মশীল বৰ অসমৰ কথা চিন্তা কৰিছে। কংগ্ৰেছৰ বিশাল গণসমাৱেশত বিজেপি কেনেদৰে তোলাধুনা APCCৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিক। গাঁৱৰ মহিলাসকলৰ ওপৰত বিজেপি চৰকাৰে ঋণৰ বোজা জাপি দিছে। মহিলাসকলৰ ওপৰত ঋণৰ বোজা জাপি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব। অসমৰ ৰাজনীতিৰ পৰা উফৰাই পেলাব লাগিব, খেদিব লাগিব। বিজেপি চৰকাৰক আঁতৰাই অসমলৈ পুনৰ শান্তি সম্প্ৰীতি ঘূৰাই আনিব লাগিব বুলি মন্তব্য গৌৰৱ গগৈ। ইয়াৰ একমাত্ৰ উপায় হৈছে 2026ত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব। চৰকাৰ সলনি হ'ব লাগিব, তেতিয়াহে ৰাজ্যলৈ শান্তি সম্প্ৰীতি ঘূৰি আহিব বুলি দাবী কৰিছে গৌৰৱ গগৈয়ে। নলবাৰীত এখন গণসমাৱেশত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হয় গৌৰৱ গগৈ। ৰাজ্যৰ বিজেপি চৰকাৰে বিদ্যালয় উন্নত কৰিব পাৰিছেনে বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। কঠোৰ সমালোচনা কৰে। স্কুলৰ ভিতৰত শিক্ষক দেখা নাপায়, চিকিৎসালয়ত চিকিৎসক নাথাকে বুলিও অভিযোগ আনিছে গৌৰৱ গগৈয়ে। লগতে আৰু কি কৈছে আমি জনাইছোঁ যে মেডিকেল কলেজ হৈছে, কিন্তু তাৰ ভিতৰত চিকিৎসক নাই, পৰ্যাপ্ত চিকিৎসক নাই বুলি অভিযোগ আনিছে। লগতে স্কুল মেডিকেল কলেজ বুলি বিল্ডিং আছে, কিন্তু ভিতৰত একো নাই। বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি বুলি উল্লেখ কৰিছে এতিয়া গৌৰৱ গগৈয়ে। চাৰিওফালে পানীৰ পাইপ বহুৱাইছে, কিন্তু পাইপ আছে, পানী নাই। এয়াই হৈছে ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নৰ গুণাগুণ। এয়াই হৈছে বিজেপি চৰকাৰৰ উন্নয়নৰ গুণগান। ৰাজ্যৰ বিজেপি চৰকাৰৰ এয়া হৈছে বাস্তৱ পৰিৱেশ। এই মন্তব্য গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে আনিছে কেইবাটাও অভিযোগ। অসমৰ প্ৰতিটো জাতি জনজাতিক বিশ্বাসঘাতকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ধৰ্মীয় সংখ্যালঘু ভাষিক সংখ্যালঘুক বিজেপি চৰকাৰে প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে, ঠগিছে বুলি অভিযোগ আনিছে গৌৰৱ গগৈয়ে। আৰু আমি সকলো ৰাইজ একত্ৰিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক খেদিব লাগিব, উফৰাই পেলাব লাগিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। গতিকে 2026ত বিজেপি চৰকাৰক উফৰাই কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব, আৰু তেতিয়াহে ৰাজ্যলৈ শান্তি সম্প্ৰীতি ঘূৰি আহিব বুলি দাবী গৌৰৱ গগৈ। সঁচাকৈয়ে কংগ্ৰেছ চৰকাৰে বিজেপি চৰকাৰৰ দিনত যিসমূহ কাম হৈছে, কংগ্ৰেছ চৰকাৰ আহিলে সেইসমূহ কাম হ'ব নে নহ'ব, এই সন্দৰ্ভত আপোনাৰ মতামত কি হ'ব আপুনি কমেণ্টৰ জৰিয়তে জনাব পাৰে। আৰু এই সন্দৰ্ভত মন্তব্য আছে গৌৰৱ গগৈ কি কৈছিল, আমি সেই মন্তব্য এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। অসমৰ ৰাজনীতিক নিম্ন স্তৰত লৈ যোৱা এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব। অসমৰ ভিতৰত আমি পুনৰবাৰ শান্তি ঘূৰাই আনিব বিচাৰো। অসমৰ ভিতৰত আমি পুনৰবাৰ আমি সমৃদ্ধি ঘূৰাই আনিবলৈ বিচাৰো। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত আমি সকলোৱে আত্মসন্মান সহকাৰে আমি জীয়াই থাকিব পাৰিছিলো, আজি এই মানুহবোৰ আকৌ কৈছে কি নহয়, যদি আমাক লাগে আত্মসন্মান, আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিদায় দিব লাগিব আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত আঁচনিৰ কথা কয় যে আমি এইখিনি আঁচনি দিছো। হয়, তেওঁলোকে কিছু আঁচনি দিছে, কিছুমানে পাইছে, বহুতে পোৱা নাই। মই আপোনালোকক সুধিছো, সকলোৱে আঁচনি পাইছে নেকি কওকচোন? আৰু মাত্ৰ আঁচনি দিয়া চৰকাৰৰ কৰ্তব্য নেকি? যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহবোৰ, বঙালী মানুহবোৰ, আমাৰ বড়ো মানুহ, ৰাভা মানুহ, আমাৰ ইছলাম ধৰ্মী মানুহবোৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট নিদিয়ে। বিটিআৰ নিৰ্বাচনত আমি দেখা পালো যে যিমান আসন
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থকা সময় পালে তাতকৈ কম আসন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ বাবে স্পীকাৰ আনিবলৈ বিজেপি দলৰ সভাপতি এটা জুম মিটিঙৰ ভিতৰত এইখিনিয়ে কথা আলোচনা কৰিছে যে এতিয়া আমাৰ চৰকাৰ যাব কেনেকৈ নিজৰ চৰকাৰ বচাব পাৰো কেনেকৈ নিজৰ চিণ্ডিকেট বচাব পাৰো হয় বাহিৰৰ পৰা মানুহ আনো আৰু কংগ্ৰেছৰ পক্ষৰ নামবোৰ আমি কৰ্তন কৰিব লাগে চৰকাৰ আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা স্কুলখন উন্নত কৰিব পাৰিছে নে কওকচোন স্কুলৰ ভিতৰত শিক্ষক দেখা পাইছে কওকচোন হস্পিটেল গ'লে কম দামত দৰৱ পায় নে নাপায় কওকচোন হস্পিটেল গ'লে তাৰ ভিতৰত ডক্টৰ পায় নে নাপায় কওকচোন ঠাই ঠাই তেওঁলোকে মেডিকেল কলেজ খুলিছে কিন্তু মেডিকেল কলেজ মাত্ৰ এটা ইমাৰত আছে মাত্ৰ বিল্ডিং আছে বিল্ডিঙৰ ভিতৰত ডক্টৰ নাই যে 20টা বছৰৰ পৰা অসমৰ ৰাজনীতিক নিম্ন স্তৰত লৈ যোৱা এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব অসমৰ ভিতৰত আমি পুনৰবাৰ শান্তি ঘূৰাই নাবিচাৰো অসমৰ ভিতৰত আমি পুনৰবাৰ আমি সমৃদ্ধি ঘূৰাই আনিবলৈ বিচাৰো যিদৰে প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত আমি সকলোৱে আত্মসন্মান সহকাৰে আমি জীয়াই থাকিব পাৰিছিলো আজি এই মানুহবোৰ আকৌ কৈছে কি নহয় যদি আমাক লাগে আত্মসন্মান আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিদায় দিব লাগিব আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত আঁচনিৰ কথা কয় যে আমি এইখিনি আঁচনি দিছো হয় তেওঁলোকে কিছু আঁচনি দিছে কিছুমানে পাইছে বহুতে পোৱা নাই মই আপোনালোকক সুধিছো সকলোৱে ইয়াত আঁচনি পাইছে নেকি কওকচোন আৰু মাত্ৰ আঁচনি দিয়া চৰকাৰৰ কৰ্তব্য নেকি যে আমাৰ অসমৰ খিলঞ্জীয়া মানুহবোৰ বঙালী মানুহবোৰ আমাৰ বড়ো মানুহ ৰাভা মানুহ আমাৰ ইছলাম ধৰ্মী মানুহবোৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট নিদিয়ে বিটিআৰ নিৰ্বাচনত আমি দেখা পালো যে যিমান আসন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থকা সময় পালে তাতকৈ কম আসন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ বাবে স্পীকাৰ আনিবলৈ বিজেপি দলৰ সভাপতি এটা জুম মিটিঙৰ ভিতৰত এইখিনিয়ে কথা আলোচনা কৰিছে যে এতিয়া আমাৰ চৰকাৰ যাব কেনেকৈ নিজৰ চৰকাৰ বচাব পাৰো কেনেকৈ নিজৰ চিণ্ডিকেট বচাব পাৰো হয় বাহিৰৰ পৰা মানুহ আনো আৰু কংগ্ৰেছৰ পক্ষৰ নামবোৰ আমি কৰ্তন কৰিব লাগে চৰকাৰ আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি থকা স্কুলখন উন্নত কৰিব পাৰিছে নে কওকচোন স্কুলৰ ভিতৰত শিক্ষক দেখা পাইছে কওকচোন হস্পিটেল গ'লে কম দামত দৰৱ পায় নে নাপায় কওকচোন হস্পিটেল গ'লে তাৰ ভিতৰত ডক্টৰ পায় নে নাপায় কওকচোন ঠাই ঠাই তেওঁলোকে মেডিকেল কলেজ খুলিছে কিন্তু মেডিকেল কলেজ মাত্ৰ এটা ইমাৰত আছে মাত্ৰ বিল্ডিং আছে বিল্ডিঙৰ ভিতৰত ডক্টৰ নাই